ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ পৰিৱেশৰ পাঠ 4 জীৱন ধাৰণৰ প্ৰণালী নামৰ পাঠটিৰ অনুশীলনীত থকা প্ৰশ্নসমূহ। গতিকে বলাচোন অনুশীলনীত কি কি প্ৰশ্ন আছে আমি চাই লওঁ। ইয়াত চোৱা অনুশীলনী 1 নম্বৰ প্ৰশ্নটো আছে উত্তৰ লিখা। মই প্ৰথমতে প্ৰশ্নকেইটা পঢ়ি দিছোঁ। ইয়াত 1 নম্বৰৰ পৰা 7 নম্বৰলৈকে যিকেইটা প্ৰশ্ন আছে আমি প্ৰতিটো প্ৰশ্ন আলোচনা কৰিম। মই প্ৰথমতে 1 নম্বৰত থকা এই প্ৰশ্নকেইটা মই পঢ়ি দিছোঁ। গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীৱিকা কি? তেওঁলোকে কি কি শস্যৰ খেতি কৰে? চৰ অঞ্চলত বাস কৰা লোকসকলে কি কি শস্যৰ খেতি কৰে? ঝুম খেতি কাক বোলে? এই কৃষি পদ্ধতিৰে কি কি শস্যৰ খেতি কৰা হয়? নৈ পাৰৰ লোকসকলে কিদৰে জীৱন নিৰ্বাহ কৰে? চাহ বাগিচাৰ শ্ৰমিকসকল কি কি কামৰ লগত জড়িত থাকে? এই প্ৰশ্নকেইটাৰ উত্তৰ আমি এইদৰে লিখিব পাৰোঁ। চাবা, প্ৰথমটো আছিলে গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীৱিকা কি? তেওঁলোকে কি কি শস্যৰ খেতি কৰে? ইয়াৰ উত্তৰটো হ'ব গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীৱিকা হ'ল কৃষি। তেওঁলোকে ধান, মাহ, মৰাপাট, সৰিয়হ, তিল, কুঁহিয়াৰ, নানা প্ৰকাৰৰ শাক পাচলি আদিৰ খেতি কৰে। খ নম্বৰটো আছিলে চৰ অঞ্চলত বাস কৰা লোকসকলে কি কি শস্যৰ খেতি কৰে? ইয়াৰ উত্তৰটো হ'ব মাহ, সৰিয়হ, জলকীয়া, বেঙেনা, তৰমুজ আদি। গ নম্বৰ ঝুম খেতি কাক বোলে? এই কৃষি পদ্ধতিৰে কি কি শস্যৰ খেতি কৰা হয়? ইয়াৰ উত্তৰটো হ'ব পাহাৰৰ এঢলীয়া ঠাইত কোৰেৰে মাটি খান্দি ঢাপ কৰি কৰা খেতিক ঝুম খেতি বোলে। এই কৃষি পদ্ধতিৰে ধান, মাকৈ, তিল, আদা, হালধি আদি শস্যৰ খেতি কৰা হয়। খ নম্বৰটো আছে নৈ পাৰৰ লোকসকলে কিদৰে জীৱন নিৰ্বাহ কৰে? ইয়াৰ উত্তৰটো হ'ব নৈ পাৰৰ লোকসকলে কৃষি কাৰ্যৰ লগতে মাছ ধৰিও জীৱন নিৰ্বাহ কৰে। ঙ নম্বৰটো চাওঁ, চাহ বাগিচাৰ শ্ৰমিকসকল কি কি কামৰ লগত জড়িত থাকে? ইয়াৰ উত্তৰটো হ'ব চাহ বাগিচাৰ শ্ৰমিকসকল বাগিচাৰ কুমলীয়া পাত ছিঙা, উদ্যোগলৈ বস্তু অনা নিয়া কৰা, যন্ত্ৰপাতি চলোৱা আদি বিভিন্ন কামৰ লগত জড়িত থাকে। এতিয়া বোলা 2 নম্বৰ প্ৰশ্নটো আমি চাওঁ। এইটো আছে ক অংশৰ লগত খ অংশ মিলোৱা। ইয়াত চোৱা প্ৰাকৃতিক দিশৰ পৰা অসম এখন, এইটো ইয়াৰ লগত মিলাবা চহকী ৰাজ্য। এইখিনি মই কৰিয়ে দিছোঁ। প্ৰাকৃতিক দিশৰ পৰা অসম এখন চহকী ৰাজ্য। ঠিক আছে, গতিকে এইটো আমি ইয়াৰ লগত মিলাই দিছোঁ। অসমৰ ভৈয়াম আৰু পাহাৰ দুয়ো অঞ্চলতে চাহ বাগিচা দেখা যায়। এইটো ইয়াৰ লগত মিলিব। আদিম মানুহে অঘৰী জীৱন যাপন কৰিছিল। চৰ অঞ্চলত বসবাস কৰা লোকসকলে সাধাৰণতে ৰবি শস্যৰ খেতি কৰে। এতিয়া বোলা 3 নম্বৰটো চাওঁ, খালী ঠাই পূৰ কৰা। খৰালি কালত পাহাৰীয়া অঞ্চলত ডেছ অভাৱ হয়। খৰালি কালত পাহাৰীয়া অঞ্চলত কিহৰ অভাৱ হয়? পানীৰ অভাৱ হয়। ইয়াতে আমি লিখিলোঁ পানীৰ। অভাৱ হয়। ঠিক আছে। খ নম্বৰ ভৈয়াম অঞ্চলবোৰ সাধাৰণতে ডেছ ভূমি। ভৈয়াম অঞ্চলবোৰ সাধাৰণতে সমতল ভূমি। ইয়াত খালী ঠাইত আমি লিখিলোঁ সমতল। এইটো সমতল। ঠিক আছে। গ নম্বৰ পাহাৰ অঞ্চলৰ লোকসকলে সাধাৰণতে ডেছ কৰে। পাহাৰ অঞ্চলৰ লোকসকলে সাধাৰণতে ঝুম খেতি কৰে। এইটো হ'ব ঝুম খেতি। ওপৰত লিখি দিছোঁ। ঝুম খেতি কৰে। খ নম্বৰ অসমত পাহাৰ আৰু ভৈয়াম দুয়ো অঞ্চলতে ডেছ দেখা যায়। এইটো আমি অকণমান আগত পালোঁ। অসমৰ পাহাৰ আৰু ভৈয়াম আৰু পাহাৰ দুয়ো অঞ্চলতে চাহ বাগিচা দেখা যায়, হয়নে? সেইকাৰণে ইয়াত লিখিছে অসমত পাহাৰ আৰু ভৈয়াম দুয়ো অঞ্চলতে চাহ বাগিচা দেখা যায়। গতিকে ইয়াত কি হ'ব? চাহ বাগিচা। ঙ নম্বৰ ডেছ
লোকসকলে কুটিৰ শিল্পৰ লগত জড়িত হৈ থাকে এতিয়া গাঁও অঞ্চলৰ কিছুমান লোকে কুটিৰ শিল্পৰ লগত জড়িত হৈ থাকে আমি জানো গতিকে ইয়াত আমি লিখিম গাঁও অঞ্চলৰ ঠিক আছে গাঁও অঞ্চলৰ লোকসকলে কুটিৰ শিল্পৰ লগত জড়িত হৈ থাকে গাঁও অঞ্চলৰ মই স্ক্ৰীনত লিখি দিছো বাৰু এতিয়া 4 নম্বৰটো চাবা তলত দিয়া বাক্যকেইটাৰ পৰা অশুদ্ধবোৰ বাছি উলিয়াই শুদ্ধকৈ লিখা ইয়াত 5টা বাক্য আছে ইয়াত কিছুমান ভুল থাকিব পাৰে গতিকে আমি চাব লাগিব কোনটো ভুল কোনটো শুদ্ধ আৰু যেটো অশুদ্ধ হয় হেতু আমি শুদ্ধকৈ লিখিব লাগিব পুনৰাই ঠিক আছে ক নম্বৰটো আছে প্ৰাচীন কালত মানুহে স্থায়ীভাৱে ঘৰ সাজি উন্নত জীৱন যাপন কৰিছিল এটোটো ভুল প্ৰাচীন কালত মানুহে স্থায়ীভাৱে ঘৰ সজাব পৰা নাছিল আৰু উন্নত জীৱন যাপন কৰিব পৰা নাছিল অতি সাধাৰণ জীৱন যাপন কৰিছিল গতিকে এটো অশুদ্ধ যেহেতু তোমালোকে এটো শুদ্ধ কৰি লিখিবা এনেকৈ লিখিলে হ'ব যে প্ৰাচীন কালত মানুহে স্থায়ীভাৱে ঘৰ সাজি উন্নত জীৱন যাপন কৰা নাছিল ঠিক আছে তেনেকৈ ক'লে হ'ব উন্নত জীৱন যাপন কৰা নাছিল এটো ভুল আছিল হয়নে এটো ভুল আছিল গতিকে এটো তোমালোকে শুদ্ধকৈ লিখিবা খ নম্বৰ উদ্যোগ চাকৰি ব্যৱসায় আদি নগৰ অঞ্চলৰ লোকসকলৰ জীৱিকা নিৰ্বাহৰ মূল উপায় এটো শুদ্ধ নগৰ অঞ্চলৰ লোকসকলে বিশেষকৈ উদ্যোগৰ লগত জড়িত বা চাকৰিৰ লগত জড়িত বা ব্যৱসায় বাণিজ্যৰ লগত জড়িত হয়নে গ নম্বৰ নগৰ অঞ্চলতকৈ গাঁও অঞ্চলত যান বাহনৰ সংখ্যা কম হয় গাঁও অঞ্চলত যান বাহনৰ সংখ্যা নিশ্চয় কম গতিকে এটো শুদ্ধ খ নম্বৰ কৃষি কৰ্মৰ বাহিৰেও গাঁও অঞ্চলৰ কিছু লোকে চাকৰিজীৱী হিচাপে জীৱিকা নিৰ্বাহ কৰে কৃষি কৰ্মৰ বাহিৰেও গাঁও অঞ্চলৰ কিছু লোকে চাকৰিজীৱী হিচাপে জীৱিকা নিৰ্বাহ কৰে এটো শুদ্ধ কাৰণ গাঁৱৰ মানুহে কৃষি কৰ্ম কৰে যদিও তাতে গাঁও অঞ্চলৰ কিছুমান মানুহে কি কৰে চাকৰিও কৰে কিছুমান চাকৰিজীৱীও আছে ঙ নম্বৰ চৰ অঞ্চলত বসবাস কৰা লোকসকলে সাধাৰণতে ৰবি শস্যৰ খেতি কৰে এটো শুদ্ধ এতিয়া বলা কোৱেশ্চন নম্বৰ 5 জুইৰ আৱিষ্কাৰ কেনেদৰে হৈছিল কোৱেশ্চন নম্বৰ 6 আদিম কালৰ মানুহে কি কি কামৰ বাবে শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিল তাৰ 7 নম্বৰটো আছে পাৰ্থক্য লিখা গাঁও আৰু চহৰ ভৈয়াম আৰু পাহাৰ এতিয়া বলা আমি 5 নম্বৰ 6 নম্বৰ 7 নম্বৰ এই প্ৰশ্নোত্তৰ কেইটা আমি আলোচনা কৰোঁ জুইৰ আৱিষ্কাৰ কেনেদৰে হৈছিল এৰ উত্তৰটো হ'ব প্ৰাচীন কালত মানুহে খাদ্য সংগ্ৰহৰ বাবে হাবিত ঘূৰি ফুৰি থকা অৱস্থাত ঘটনাক্ৰমে দুটুকুৰা শিল ঘঁহনি খাই ফিৰিঙতিৰ উৎপত্তি হোৱা দেখিছিল সেই ফিৰিঙতিয়ে শুকান ডালপাতৰ সংস্পৰ্শলৈ আহি জুইৰ সৃষ্টি কৰিছিল এইদৰে জুইৰ আৱিষ্কাৰ হৈছিল এতিয়া 6 নম্বৰটো চাবা আদিম কালৰ মানুহে কি কি কামৰ বাবে শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিল এৰ উত্তৰটো হ'ব আদিম কালৰ মানুহে শিকাৰ কৰিবলৈ খাদ্যবস্তু কাটিবলৈ বা গুৰি কৰিবলৈ আৰু ছবি আঁকিবলৈ শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিল এটা 7 নম্বৰটো চাবা এটো আছে পাৰ্থক্য লিখা ক নম্বৰ গাঁও আৰু চহৰ খ নম্বৰ ভৈয়াম আৰু পাহাৰ উত্তৰটো হ'ব আমি প্ৰথমতে লিখিছো ক নম্বৰ গাঁও আৰু চহৰৰ মাজত থকা পাৰ্থক্যবোৰ তলত উল্লেখ কৰা হ'ল প্ৰথমটো লিখিছো গাঁও অঞ্চলতকৈ চহৰ অঞ্চলত যাতায়াতৰ সুবিধা বেছি 2 নম্বৰ গাঁৱৰ জনবসতি পাতল আনহাতে চহৰৰ জনবসতি ঘন 3 নম্বৰ গাঁৱৰ মানুহৰ প্ৰধান জীৱিকা কৃষি আনহাতে চহৰৰ মানুহৰ প্ৰধান জীৱিকা হৈছে চাকৰি ব্যৱসায় আদি ইয়াত কমাটা দিব পাৰি 4 নম্বৰ বিদ্যালয় মহাবিদ্যালয় চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয় অনুষ্ঠান প্ৰতিষ্ঠান আদিৰ সংখ্যা গাঁৱতকৈ চহৰত অধিক খ নম্বৰ ভৈয়াম আৰু পাহাৰৰ মাজত থকা পাৰ্থক্যবোৰ তলত উল্লেখ কৰা হ'ল 1 নম্বৰটো আছে ভৈয়াম অঞ্চলৰ মাটি সাধাৰণতে সমতল আনহাতে পাহাৰ অঞ্চলৰ মাটি ওখ চাপৰ
2 নম্বৰ ভৈয়াম অঞ্চলত যাতায়াতৰ বাবে বাট পথৰ সুবিধা বেছি আনহাতে পাহাৰ অঞ্চলত যাতায়াতৰ বাবে সুবিধাজনক বাট পথ কম 3 নম্বৰ ভৈয়াম অঞ্চলত সাধাৰণতে খোৱা পানীৰ অভাৱ নহয় আনহাতে খৰালি কালত পাহাৰ অঞ্চলত খোৱা পানীৰ অভাৱ হয় 4 নম্বৰ ভৈয়াম অঞ্চলত ঝুম খেতি কৰা নহয় আনহাতে পাহাৰ অঞ্চলত ঝুম খেতি কৰা হয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া ভিডিঅ'টো ইমানেই আছিল পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম এতিয়া ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ